Hello guys, welcome back to my another blog. আৰু guys, good morning everyone. আৰু আশা কৰোঁ যে আপোনালোকৰ ভালে থাকে আৰু ময়ো ভালে আছোঁ guys. আৰু ৰাতিপুৱা উঠিলোঁ guys, উঠি কেনে মুখ ধুই ধুনীয়াকৈ ঘৰ দুৱাৰ সাৰি কেনে মই ব্ৰেকফাষ্ট বনাবলৈ কিচেনত আহিলোঁ। আৰু আজি ব্ৰেকফাষ্ট বনাম ৰুটি আৰু কি কয় ৰুটি চাহ আৰু চব্জি আছে guys. চ' সেইকাৰণে ৰুটিখিনি ধুনীয়া কৰি বনাই লওঁ। আৰু বেটাহেঁতে শুকনা ৰুটি খাব নোৱাৰে, ইফালে বেমাৰ আৰু ইফালে শুকনা ৰুটি খাব নোখোধে। কিন্তু শুকনা ৰুটি যে কি কয় ভাল আৰু পৰঠা খালে যে হেল্থ অইলি বস্তু ইমান খাব নালাগে, কিন্তু বাট বুজি নাপায় সিহঁতে। চ' বুজি নাপালেও মই নিদিওঁ গাইজ, মই দিম শুকনা ৰুটি। আৰু চামটাইমছ দিয়া বেলেগ কথা, সদায় কণ্টিনিউ এইবিলাক পৰঠা খাই থাকিব নালাগে, গেছ হয়। আৰু আজিকালিতো গেছটো স্বাভাৱিক কথা হৈ গৈছে, যিয়ে খা জাংক ফুড গেছ হৈয়ে যায়। চ' এই দেখিছেনে মই ধুনীয়া কৰি কেনে ৰুটিটো বনাই ল'লোঁ গাইজ। আৰু আজি মই গেছৰ অফিচত যাম, মোৰ চিলিণ্ডাৰৰ কথা লয়। আৰু এই কি কয় মই পটাপট সেইকাৰণে বনাই ল'ম। তাৰপিছত গাইজ মই আহিলোঁ লাঞ্চ বনাবৰ কাৰণে। আৰু লাঞ্চত আছিল আজি চিকেন, ব্ৰইলাৰ চিকেন আৰু স্কুচেদি বনাম। আৰু ইফালে দালি বনাই দিছিলোঁ, দালি চব বাগাৰ দি দিলোঁ গাইজ, এই দেখিছেনে। আৰু তিতা কেৰেলা মই কাটি কেনে নিমখত নিমখেদি সেয়া কৰি থৈ দিছোঁ। আৰু নিমখেদি থৈ দিয়াৰ পিছত এতিয়া মই ৱাছ কৰি ল'ম। মোৰ দালি যি থ'লে বাগাৰ দিয়া হৈ গ'ল গাইজ। তেল মাৰি দিলোঁ গাইজ, দেখিছেনে। এয়া পিঁয়াজ, শুকনা জলকীয়া আৰু ৰহুন আৰু চাম্বাৰ কৰি দিলোঁ। আৰু তাৰপিছত এইফালে দালিটো বহাই দিম, উতলি আহিব যাতে। আৰু পাক মাৰিলে আৰু উতলি আহিলে ভাল লাগে। আৰু এতিয়া দেখিছেনে ভাত মোৰ 3টা বস্তু কমপ্লিট হৈ গ'ল। এতিয়া মই বনাম তিতা কেৰেলাখিনি ধুনীয়া কৰি ৱাছ কৰি ল'লোঁ আৰু এই দি দিলোঁ তেলত, দেখিছেনে গাইজ। এতিয়া মই হালধি আৰু নিমখ দিম, নিমখ দি কেনে ঢাকনা মাৰি দিম কম ষ্টিমত। আৰু ইফালে মই চালাড বনাই লৈছিলোঁ গাইজ, এই দেখিছেনে চালাডো হৈ গ'ল। আৰু এতিয়া মোৰ বনাই কমপ্লিট হৈ গ'লে আৰু মই যাম গাইজ, এই দেখিছেনে হৈছে আৰু চব্জিখিনি। আৰু এতিয়া গাও ধুব, বাথৰুমত যাব লগা হৈ যোৱাৰ পিছত আৰু তাৰপিছত নাজমা বাইতাকো ক'ব লাগিব যাবৰ কাৰণে, তাই যদি যায় তাইকো লগত লৈ যাম গাইজ। এই দেখিছেনে মোৰ কমপ্লিট হৈ গ'ল। আৰু দেখিছে তিতা কেৰেলাখিনি তেল এৰি দিছে, এই দেখিছেনে কি ধুনীয়া কৰি কেনে। আৰু কম ষ্টিমতে চব্জি ধুনীয়া হয়। আৰু এইটো মোৰ ব্ৰইলাৰ চিকেনখিনি ভুনা গ্ৰেভি হৈ গ'ল। আৰু ইফালে দালি আৰু মই গা চা ধুই কেনে ওলাই আহিলোঁ গাইজ। নাজমা বাইতাবলৈ যাব, তাকো ল'লোঁ। আৰু ভণ্টি যাতে আহিলে, ভণ্টিও যদি কিবা লাগে লৈ আহিম গাইজ মই সিফালেদি। আৰু বাহিৰত এবাৰ ওলালে চবখিনি কাম কৰি আহিলে ভাল লাগে, যিখিনি যাক যি লাগে আৰু লৈ আহিলে আৰু ভাল লাগে, কাৰণ বাৰ বাৰ যাব মন নাযায়। ইমান ৰ'দো ওলাইছে আৰু এনেও চামটাইমছ বৰষুণ দি দিয়ে, আপোনালোকেতো জানে। সেইকাৰণে আৰু মই ভণ্টিকো ক'লোঁ, ভণ্টি ক'লে হ'ব দিয়া 8টা লৈ আহিবা তুমি। আৰু মই নাজমা বাইতা এই টেকাৰত আহি কেনে বহিলোঁ গাইজ, দেখিছেনে। আৰু আপোনালোকে চবে গমেই পায় যে চিলিণ্ডাৰ ইমান ইছ্যু হৈ আছে। আৰু এতিয়া মই সেইকাৰণে সুধিব যাম যে কি চিলিণ্ডাৰটো কেতিয়া কি কেনেকুৱা পাম আৰু কেনেকুৱা ধৰণৰ আপোনালোকে সেয়া কৰি আছে। কাৰণ বুকত কিবা বোলে ফোনত ক'ড আহিলে বোলে দিয়ে সেনেকুৱা। আৰু মই এতিয়া ভালদৰে গম পোৱা নাই, গ'লে গম পাম গাইজ। মই ওলাই আহিলোঁ আৰু আহি কেনে টেকাৰ পৰা আমি ই ৰিক্সাত বহিলোঁ গাইজ। আৰু ইফালে দেখিছে যে খোজকাঢ়ি ই ৰিক্সা নামাই দিলে আমি এইখিনিলৈকে খোজকাঢ়ি আহিলোঁ দুটাই। আৰু দেখিছে বেটাহঁতকো থৈছোঁ, ভালে হৈছে গাইজ থৈ অহাৰ কাৰণে, কাৰণ মোৰ সুবিধা হৈছে। আৰু দেখিছে নাজমা বেটা আৰু মই গেছৰ অফিচত আহিলোঁ। আৰু দেখিছেনে ইমান ভিৰ আছিলে গাইজ। আৰু মই ক'লে তোমালোকৰ বুকটো দিয়া বুলি। আৰু মই ক'লোঁ নাজমা বেটা তুমিও বুকটো ওলাই দিয়া, মই বুকটো ওলাই দিলোঁ গাইজ। আৰু দিলোঁ তাতে এইটো দেখিছেনে কম্পিউটাৰত মাৰি কেনে চাই কেনে কৈ দিব। আৰু ক'লে গাইজ যে কি কয় এসপ্তাহৰ পিছত তোমালোকে খবৰ ল'বা। লেটছ চি গাইজ কি হয়, কাৰণ ইফালেতো ইলেকশ্যন আছে। আৰু আমি ৰিক্সাত বহি কেনে আমি গুচি আহিলোঁ গাইজ। আৰু বস্তুখিনি লৈ ল'লোঁ ঘৰৰ, আটা চেনি দালি এইবিলাক কি আছিলে লাগিব কাৰণে, আৰু চাউল এইবিলাক ল'লোঁ গাইজ। আৰু লৈ কেনে মই নাজমা বাইতা ই ৰিক্সাত বহাৰ পিছত এতিয়া আৰু এয়া আহি পাম। আৰু আহি পাই ৰিক্সাক এৰি দিলোঁ গাইজ। আৰু উঠিলোঁ আমি টেকাৰ লৈ ল'লোঁ। আৰু জানেনে টেকাৰ কি কয় আহি কেনে পাই কেনে মই স্কুল ঘৰত আহিলোঁ। স্কুল ঘৰত ভোটাৰ কাৰ্ডবিলাক দিছে, এইবিলাক লৈ ল'লোঁ গাইজ, এই দেখিছেনে। আৰু লৈ লোৱাৰ পিছত গাইজ কি কৰিলোঁ, খোজকাঢ়ি আহিলোঁ। আৰু ইমান গৰম দিছিলে গাইজ, বাপৰে বাপ। তাৰপিছত কি ক'লোঁ, নাজমা বাইতাক ক'লোঁ তুমি ইয়াতে থাকা, মই কি কয় স্কুটিটো লৈ আহোঁ। আৰু মই স্কুটিটো ল'ব গৈছিলোঁ, আহিলোঁ গাইজ। আৰু এতিয়া মই এইখিনি যিখিনি
চাউলৰ বস্তা আৰু কি এটচেট্ৰা বস্তুখিনি আছিল চব মিন্স লৈ ল'ম ডিকিৰ ভিতৰত আৰু আগত লৈ ল'ম ফ্ৰণ্টত। আৰু দেখিছেনে মই স্কুটিটো ঘূৰাই কেনে তাতে বস্তুখিনি থৈছিলোঁ, তাতে টেকাৰে থৈ দিছিলে গাইজ। আৰু এই বস্তুখিনি তাত লৈ ল'ম, আৰু লৈ কেনে তাইক মানে কৈছোঁ মই, তাই মিন্স আহক খোজকাঢ়ি কেনে, আৰু মই বস্তুখিনি লৈ ল'লোঁ এয়া। কাৰণ ৰাস্তাটো বহুত মিন্স জানে বোকাই হৈছে দেখিছেনে, আৰু আপ এণ্ড ডাউন আছে, পানী আছে, সেইকাৰণে তাইক খোজকাঢ়ি আহিব দিলোঁ। আৰু মই মিন্স আহি গ'লোঁ, মই ভালে বস্তুখিনি লৈ যাওঁ। আৰু গাইজ আজি ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, ছাবস্ক্ৰাইব কৰক, কমেণ্ট কৰক। আৰু এই দেখিছেনে মই আহিলোঁ ঘৰত, আহি কেনে বহুত ভোক লাগিছিলে গাইজ, ভাত খাই ল'লোঁ। আৰু আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰিলোঁ, বাই।